ষ্টাডি লিডছ একাডেমি ফালৰ পৰা স্বাগতম আৰু অভিনন্দন জনালোঁ। আজি আমি আগবাঢ়িছোঁ। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ এই বৰগীতৰ পাঠৰ সাৰাংশ আৰু মূল পাঠৰ সকলোখিনি বিষয়বস্তু আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম বৰগীতৰ 1 নম্বৰৰ যি অতিৰিক্ত প্ৰশ্ন উত্তৰ অনাগত বৰ্ষত বিগত বৰ্ষত যিসমূহ প্ৰশ্ন আহিছিলে আৰু অনাগত বৰ্ষৰ বাবে যিসমূহ প্ৰশ্ন আহিব তে সেই প্ৰশ্নসমূহ আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে সমূহ দ্বাদশ ছাত্ৰ-ছাত্ৰীক আমি এটি আহ্বান জনাইছোঁ। আমাৰ ইয়াত বিশেষ উপলব্ধ আছে এইচএছ ছেকেণ্ড ইয়াৰৰ দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ এটি ফুল কোৰ্স। অসমীয়াৰ ফুল কোৰ্স এটা আছে আৰু ইয়াত আমি যাবলৈ হ'লে কি কৰিব লাগিব? পোনপ্ৰথমত ষ্টাডি লিডছ একাডেমি প্লে ষ্টৰত গৈ আমি কি কৰিব লাগিব? তাত এই এপটো ডাউনলোড কৰিব লাগিব। তাৰ পাছত আমি এই হোৱাটছএপৰ জৰিয়তে এই কণ্টেক্ট নম্বৰত আমি মেছেজ কৰিব পাৰিম বা এই কণ্টেক্ট নম্বৰ যোগাযোগ কৰি আমি কি কৰিব পাৰোঁ? এই কোৰ্সটো আমি ল'বলৈ পাৰোঁ। তে আমাৰ ইয়াত উপলব্ধ থাকিব আমাৰ প্ৰতিটো পাঠৰ সাৰাংশ বুজাই দিয়াৰ ভিডিঅ'সমূহ আৰু প্ৰতিটো পাঠৰ যিবিলাক অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু অনাগত বৰ্ষত আহিবলগীয়া যি সম্ভাৱনীয় প্ৰশ্ন আদি সকলোখিনি প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ লগতে সকলোখিনি ব্যাকৰণ সকলোখিনি ৰচনা আদি এই এপত উপলব্ধ থাকিব। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক আমি আহ্বান জনাইছোঁ এই ষ্টাডি লিডছ একাডেমি এই প্লে ষ্টৰত ডাউনলোড কৰি এইচএছ ছেকেণ্ড ইয়াৰ আমি কি কৰিব লাগিব? যিসমূহ আমাৰ অসমীয়া ফুল কোৰ্স আছে এইখিনি আমাৰ সকলো উপলব্ধ থকা এটা অন্যতম একাডেমি ষ্টাডি লিডছ একাডেমিত আমি জইন কৰিব লাগিব। গতিকে জইন কৰিবলৈ হ'লে ইয়াত আছে উল্লেখ কৰা আছে নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। এইটো বিগত বৰ্ষৰ প্ৰশ্ন হয়। পোনপ্ৰথম প্ৰশ্নটো 1 নম্বৰ মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত হৈছিল? এইটো বৰ্ষ 2018 আহিছিলে। 2018 বৰ্ষত অহা প্ৰশ্ন মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত হৈছিল? তে আমাৰ উত্তৰ কি হ'ব? 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হয়। আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হৈছিল? যোৱা আমি ভিডিঅ'ত আলোচনা কৰিছিলোঁ এই বিষয়ে আমি আলোচনা কৰিছিলোঁ যে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম ঐতিহাসিক যি সাক্ষাৎ হৈছিলে সেই সাক্ষাতক কি বুলি কোৱা হৈছিলে? মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হৈছে। এইটো আহিছিলে 17 চনত। আৰু লগতে 3 নম্বৰ কোনখন গ্ৰন্থক মহাপুৰুষ মাধৱদেৱে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? এইটো 2025 বৰ্ষত আহি যোৱা প্ৰশ্ন হয়। গতিকে এই বৰ্ষটো হয়তো আহিব পাৰে। এই আমাৰ যিসমূহ আমাৰ অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আছে এইখিনি হৈছে আমাৰ বিগত বৰ্ষৰ অহা প্ৰশ্ন উত্তৰ। আমাৰ এই বৰ্ষটো আমাৰ সম্ভাৱনীয় হিচাপে থাকিব পাৰে। নামঘোষা গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। 4 নম্বৰ মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? 18 আৰু 26 বৰ্ষত আহিছে। উত্তৰ হৈছে মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। বা প্ৰশ্ন এনেকৈ আহিব পাৰে মাধৱদেৱৰ ভণিতাত মুঠতে কিমানটা ৰচনা আছিল বৰগীত ৰচনা কৰিছিলে? আমি উত্তৰ লিখিব পাৰোঁ মাধৱদেৱৰ ভণিতাত থকা বৰগীতৰ সংখ্যা হৈছে 157টা। আমি তাৰ পিছৰ পৰ্যায়ত আগবাঢ়িছোঁ। ইয়াত 5 নম্বৰ উল্লেখ আছে উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা? 2022 বৰ্ষত আহিছিলে। উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ ৰাগত বন্ধা আছে। 6 নম্বৰ কালিৰাম মেধিয়ে বৰগীতক কি আখ্যা দিছিল? কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট চং বা চং চেলেষ্টিয়েল আখ্যা দিছিল। 7 নম্বৰৰ বিশেষ প্ৰশ্ন কোনে বৰগীতক নবুল নাম্বাৰ্ছ বুলি অভিহিত কৰিছিল? ডক্টৰ বাণীকান্ত কাকতিয়ে। 8 নম্বৰ দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি আখ্যা দিছিল? দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হলি সংছ আখ্যা দিছিল। আমি বেজবৰুৱাটো আমি এনেকৈ লিখি ল'ব পাৰোঁ ৰথ হুচুকাৰ আমি তাৰ শুনি ৰৈ ৰু দিব পাৰোঁ। আমি হুচুকাৰৰ সলনি এনেকৈ আমি হুচুকাৰৰ সলনি কি দিব পাৰোঁ? ৰৈ ৰু দিব পাৰোঁ। এইটো সঠিকভাৱে লিখি ল'বা। দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি আখ্যা দিছিলে? দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হলি সংছ আখ্যা দিছিল। ত্ৰিজগতৰ পতি বুলি কাক কোৱা হয়? ত্ৰিজগত অৰ্থাৎ স্বৰ্গ মৰ্ত্য আৰু পাতাল এই 3 জগতৰ অধিকাৰী বুলি কাক কোৱা হয়? শ্ৰীকৃষ্ণক ত্ৰিজগতৰ পতি বুলি কোৱা হয়। ইয়াত আছে বৎস শব্দৰ অৰ্থ কি? আমি পাইছিলোঁ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? বাৎসল্য ভাৱ প্ৰধান। এই বৎস মানে হৈছে শব্দৰ অৰ্থ হৈছে শিশু। আমি পিছৰ পৰ্যায়লৈ আগবাঢ়িছোঁ। 11 নম্বৰ আছে ডক্টৰ বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ কি আছিল বুলি কৈছে? উত্তৰ বাৎসল্য। প্ৰেমক ডক্টৰ বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ আছিল বুলি কৈছে। বাৎসল্য মানে শিশুকালৰ যি লীলা খেলা এইসমূহেই আছিলে ডক্টৰ বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ আছিল বুলি ইয়াত উল্লেখ কৰিছে। 12 নম্বৰ আছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে?
2016 আৰু 19 বৰ্ষত আহি যোৱা প্ৰশ্ন কবিয়ে বান্ধৱ বুলি নাৰায়ণ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ সম্বোধন কৰিছে 13 নম্বৰ উল্লেখ কৰা আছে মুখ পাশ মানে কি মুখ পাশ মানে কি তে কি হ'ব মুখ পাশ মানে হৈছে মায়াৰ বন্ধন বা মায়াৰ জৰি 14 নম্বৰ আছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি আমি জানো এটো বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য এটো আকাৰ আছে এটো কাটি লবা কাটি পেলাই ইয়কাৰ দিবা বাৎসল্য ভাৱৰ প্ৰকাশ হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য তাৰ পাছত আছে 15 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ বৰগীতৰ মুঠ সংখ্যা কিমান তে গতিকে ইয়াত এটো প্ৰশ্নৰ আহিছিলে 2018 বৰ্ষত শংকৰদেৱে মুঠ 12 কৰি গীত ৰচনা কৰিছিল যদিও বৰ্তমান 14টা পোৱা গৈছে 16 নম্বৰ এটি বিশেষ প্ৰশ্ন ভূষণ শব্দটোৰ অৰ্থ কি এটা 2020 বৰ্ষত আহি গৈছে তে ভূষণ শব্দটোৰ অৰ্থ হৈছে অলংকাৰ আমি যেহেতু আমি মূল পাঠ যেতিয়া উঠৰে উঠাবাবু গোপাল হে আমি আলোচনা কৰিছিলো তেতিয়া প্ৰতিটো আমি শব্দৰ অৰ্থ বুজাই দিয়া গৈছিল তে আমি পিছৰ পৰ্যায়লৈ আগবাঢ়িছো ইয়াত উল্লেখ কৰা আছে 17 নম্বৰ প্ৰশ্নত 2020 বৰ্ষত আহি যোৱা মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল মই সুন্দৰকৈ যোৱা ভিডিঅ'ত বুজাই দিছিলো যে ৰামায়ণখন সম্পূৰ্ণ সংস্কৃত ভাষা ৰচনা কৰিছিলে মহৰ্ষি বাল্মীকিয়ে অসমীয়াত অনুবাদ কৰিছিলে মাধৱ কন্দুলিয়ে কিন্তু দুটা কাণ্ড পোৱা নাছিলে তাৰে এটা কাণ্ড আদি কাণ্ড ৰামায়ণ মাধৱদেৱে ৰচনা কৰিছিলে আৰু উত্তৰাকাণ্ড ৰামায়ণ শংকৰদেৱে ৰচনা কৰিছিলে তে ইয়াত বিশেষ প্ৰশ্নটো হৈছে মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল 2020 বৰ্ষত আহি যোৱা প্ৰশ্ন তে উত্তৰ কি হ'ব মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড ভাঙনি কৰিছিল 18 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি এই বৰ্ষত আহিব পাৰিব পাৰে এই প্ৰশ্নটো বিশেষকৈ 2020 বৰ্ষত আহিছে এই বৰ্ষত সম্ভাৱনীয় হ'ব পাৰে মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পৰা যায় এইটো প্ৰশ্নটো বৰ বিশেষ প্ৰয়োজনীয় যে 18 নম্বৰত আছে মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি তে এটো ইয়াত আহিব পাৰে যে মাধৱদেৱৰ বৰগীতৰ মহাৰাষ্ট্ৰৰ কবি তুকাৰাম উত্তৰ ভাৰতৰ কবি সুৰদাসৰ লগত তুলনা কৰিব পাৰি আমি এই সমূহ প্ৰশ্ন আমি 1 নম্বৰৰ যি অতিৰিক্ত প্ৰশ্ন আলোচনা কৰি গৈছো এইবিলাক হৈছে এই সমূহ হৈছে 2 নম্বৰৰ এটো আহিব মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি আমি কি লিখিম যে মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম উত্তৰ ভাৰতৰ কবি সুৰদাসৰ লগত তুলনা কৰিব পাৰি 2 নম্বৰ এটি বিশেষ প্ৰশ্ন মণিকাঞ্চন সংযোগ মানে কি আৰু প্ৰশ্নটো হ'ব লাগিছিল মণিকাঞ্চন সংযোগ প্ৰথমে ক'ত সাক্ষাৎ হৈছিল শংকৰদেৱৰ আৰু মাধৱদেৱৰ প্ৰথম মণিকাঞ্চন সংযোগ ক'ত সাক্ষাৎ হৈছিল প্ৰথমে আৰু তেওঁলোকৰ এই ঐতিহাসিক সাক্ষাতক কি বুলি কোৱা হৈছিল অভিহিত কৰা হৈছিল তে উত্তৰটো হ'ব শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল ধুৱাহাট সত্ৰত হৈছিল আৰু তেওঁলোকৰ এই ঐতিহাসিক যি ক্ষণ বা সাক্ষাতক আমি মণিকাঞ্চন সংযোগ বুলি ক'ব পাৰো মোৰ প্ৰাণধন সুচান্দ বয়ন আমি পঢ়িছিলো যে মোৰ প্ৰাণধন কোনে কৈছিলে মাতৃ যশোদাই কাক কৈছিলে শিশু কৃষ্ণক কৈছে মোৰ প্ৰাণধন সুচান্দ বয়ন চন্দ্ৰৰ দৰে সদৃশ শ্ৰীকৃষ্ণৰ শেষ মুখমণ্ডল চন্দ্ৰৰ দৰে সদৃশ সেই শ্ৰীকৃষ্ণৰ বদনখনৰ কথা কৈছে সুচান্দ বয়ন ইয়াত কি কৈছে যে ইয়াত মোৰ প্ৰাণধন কোন ইয়াত মোৰ প্ৰাণধন বুলি কাক কোৱা হৈছে ইয়াত মোৰ প্ৰাণধন বুলি শ্ৰীকৃষ্ণক কোৱা হৈছে কোনে কৈছিলে মাতৃ যশোদাই এটো এটি বিশেষ প্ৰশ্ন এটো 1 নম্বৰৰ অতিৰিক্ত প্ৰশ্ন হয় তাৰ পিছত আমি গৈ আছো 1 নম্বৰৰ বিশেষ প্ৰশ্ন 21 নম্বৰ আছে মাধৱদেৱে ৰচনা কৰা একমাত্ৰ সম্পূৰ্ণ নাটকখনৰ নাম কি মাধৱদেৱে ৰচনা কৰা একমাত্ৰ সম্পূৰ্ণ নাটকখনৰ নাম হৈছে অৰ্জুন ভঞ্জন বা আমি ইয়াক দধিমথন নামেৰে জনা যায় তাই আমি এনেকৈ লিখিব লাগিব অৰ্জুন ভঞ্জন বা আমি দধিমথন লিখিলেও আমাৰ শুদ্ধ হ'ব 22 নম্বৰ বিশেষ এটা প্ৰশ্ন মাধৱদেৱ কোন গৰাকী অধ্যাপকৰ ছাত্ৰশালত আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিল তে মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিল তো একাৰ হ'ব তে মাধৱদেৱে
ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিল 30 নম্বৰৰ প্ৰশ্নটো আমি চাওঁ পাঠ্যক্ৰমত থকা বৰগীতটো ক'ৰ পৰা তুলি অনা হৈছে এই প্ৰশ্নটো এই বৰ্ষৰ বাবে হয়তো প্ৰয়োজনীয় হ'ব পাৰে তে গতিকে এটা সম্ভাৱনীয় প্ৰশ্ন হ'ব পাৰে পাঠ্যক্ৰমত থকা বৰগীতটো ক'ৰ পৰা তুলি অনা হৈছে হৰিনাৰায়ণ দত্ত বৰুৱা এইটো হুচুকাৰটো কাটি দিবা হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা তুলি অনা হৈছে 24 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো বিশেষ প্ৰয়োজনীয় এই বৰ্ষৰ বাবে মুৰুখ শব্দৰ অৰ্থ কি মুৰুখ শব্দৰ অৰ্থ হৈছে মূৰ্খ যিকিনো মানে যেহেতু আমি দেখিছিলোঁ যে যোৱা ভিডিঅ'ত আমি পাইছিলোঁ তাত উল্লেখ কৰা আছে বৰগীতত যে মাধৱদেৱে তেওঁৰ বৰগীতত নিজকে মুহমতি বা মূৰ্খ বুলি আখ্যা দিছে তে গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব মুৰুখ শব্দৰ অৰ্থ হৈছে মূৰ্খ 25 নম্বৰটো হৈছে হু হৰি জখুৱা কুলে হু হৰি জখুৱা হলে হু ইয়াত হু শব্দৰ অৰ্থ কি তে হু আমি জানো হু শব্দৰ অৰ্থ হৈছে সেইজন হৰি ভগৱান শ্ৰীকৃষ্ণ জখুৱা কুলে যশোদাৰ কুলাত তে সেইজন ভগৱান বা সেইজন হৰি বা সেইজন কৃষ্ণ কাৰ কুলাত যশোদাৰ কুলাত তে ইয়াত হু শব্দৰ অৰ্থ হৈছে কি সেইজন তে আমি পিছৰ আগবাঢ়ো 26 নম্বৰ উঠৰে উঠ বাপু কবিতাটোত শিশু কৃষ্ণৰ নানা লীলা খেলাৰ মাজেদি কি প্ৰকাশ কৰিছে শিশু কৃষ্ণৰ নানা লীলা খেলাৰ মাজেদি যি মাতৃস্নেহ ভক্তি আৰু শিশুৰ চঞ্চল স্বভাৱ প্ৰকাশ কৰিছে বা আমি লিখিব পাৰো শিশু কৃষ্ণৰ নানা লীলা খেলাৰ মাজেদি মাতৃস্নেহ লগতে মমতাময় ভক্তি আৰু মমতাময়ৰ লগতে ভক্তি আৰু শিশুৰ চঞ্চল স্বভাৱ প্ৰকাশ কৰিছে 27 নম্বৰটো চাওঁ বৰগীতটিৰ কেৱল ধ্ৰং অংশটি লিখা মানে প্ৰথম অংশটো আছিলে বৰগীতটো প্ৰথমত আছিলে ৰাগ কৌ তাৰপাছত আছে ধ্ৰং তাৰপাছত আছিল পদ সেই প্ৰথম দুখাৰী আমি লিখিব লাগে সেই প্ৰথম অংশটো লিখিব দিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈছো যে আমাৰ বৰগীতটো যেতিয়া আমি চাম তেতিয়া পোন প্ৰথমত আছিলে ৰাগ কৌৰাগত বন্ধা তাৰপাছত ধ্ৰঙত আছিলে যেনেকৈ উঠৰা উঠে বাবু গোপাল হে নিশি পৰভাত ভৈল কমল নয়ন বুলি ঘনে ঘন জখুৱা ডাকিতি লল তাৰপাছত আছে পদৰ ফালে আছে মূৰ পানলত হুচান্দ বয়ন গাঁও চালি তেজনিন্দ এনেধৰে আছে তে গতিকে এটো 2024 বৰ্ষত আহি যোৱা প্ৰশ্ন বিশেষ প্ৰশ্ন হয় বৰগীতটিৰ কেৱল ধ্ৰং অংশটি লিখা বুলি ইয়াত উল্লেখ আছে তে উত্তৰ কি হ'ব উঠৰে উঠে বাবু গোপাল হে নিশি পৰভাত ভৈল কমল নয়ন বুলি ঘনে ঘন জখুৱা ডাকিতি লল 28 নম্বৰৰ প্ৰশ্ন হৈছে মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে 2023 বৰ্ষত আহি গৈছে তে গতিকে ইয়াত উল্লেখ আছে মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ শিশু কালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে শিশু কালৰ লীলা মানে কি তেওঁৰ যিবিলাক ঐশ্বৰিক খেলা যিসমূহ ক্ৰিয়া কাৰ্য এইখিনি সকলোখিনি ইয়াত প্ৰকাশ পাইছে 29 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱ ৰচনা কৰা ভটিমাখনৰ নাম কি আমি লিখিব পাৰো মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা মাধৱদেৱে ৰচনা কৰা ভটিমাখনৰ নাম হৈছে গুৰু ভটিমা এটো বিশেষ প্ৰশ্ন যে মাধৱদেৱে ৰচনা কৰা ভটিমাখনৰ নাম কি তে মাধৱদেৱে ৰচনা কৰা ভটিমাখনৰ নাম হৈছে গুৰু ভটিমা তাৰ পিছৰ পৰ্যায়লৈ গৈ আছো তেনেহলে আমাৰ বৰগীতৰ অনাগত যিসমূহ আহিবলগীয়া সম্ভাৱনীয় প্ৰশ্ন ইয়াত উল্লেখ কৰা আছে আৰু বিগত বৰ্ষৰ যিসমূহ প্ৰশ্ন ইয়াত উল্লেখ কৰা আছে তেনেহলে আজি বৰগীতৰ শিতানত থকা প্ৰশ্নসমূহ আজি ইমানতে শেষ হৈছে তে আমি 1 নম্বৰৰ পৰা 29 নম্বৰলৈকে যিসমূহ প্ৰশ্ন উত্তৰ আজি শিকিছো এই সমূহ প্ৰশ্ন উত্তৰ আমাৰ পৰীক্ষাত সম্ভাৱনীয় হিচাপে আহিব আৰু ইয়াৰ পৰা প্ৰশ্ন উত্তৰ 1 নম্বৰ আৰু 2 নম্বৰৰ কেইটামান সময় আছে ইয়াৰ পৰা আমাৰ কি আহিব অতিৰিক্ত প্ৰশ্নসমূহ আহিব তে গতিকে আজি আমি এই ভিডিঅটো আমি সামৰণি মাৰিছো লগতে আমি পিছৰ পৰ্যায়ৰ ভিডিঅলৈ আমি আগবাঢ়িম ধন্যবাদ Yes.